ChatGPT মই এটা simple question সুধিছো. Give me a list of 5 multi-bagger large cap stocks for long term investment. আপনি long term investmentৰ কাৰণে যদি large cap stock বিচাৰে simply আপনি ChatGPT খুদিব ChatGPT এ আপোনাক পাঁচটা ভাল multi-bagger stockৰ নাম কৈ দিব. কিন্তু হা blindly এনেকে যোনকিটা নাম পাব হেকিটাত বিনিয়োগ নকৰিব কাৰণ ChatGPT কলে বুলি যে ভাল হেতু গ্যাৰান্টেড নহয় আপনি অলপমান ফিল্টার আউট কৰিব লাগিব ফাইন টিউন কৰিব লাগিব ChatGPT এটা বহুত সফিস্টিকেটেড AI টুল হয় আপোনালোক সবে জানে বহুত পপুলারও হয় ইয়াৰ সহায়ত আপনি কেনেকে ভালদৰে কাম উলিয়াব হেতু জানিব লাগিব সো আজিৰ ভিডিওটোত আমি ডিটেইলছ আলোচনা কৰিম ChatGPTৰ সহায়ত আপনি কেনেকে ভাল ষ্টক বিচাৰি উলিয়াব ঠিক আছে সো আজিৰ ভিডিওটো অলপমান ইউনিক হয় ইন্টারেস্টিং হ'ব আৰু বহুত নতুন কথা শিকিবলৈ পাব গতিকে স্কিপ নকৰাকে লাষ্টলৈকে চাব আৰু যদি আপনি ফাৰ্স্ট টাইম আমাৰ চেনেলটো ভিজিট কৰি আছে আপডেটস এছএমএছ বাই ডক্টৰ ৰাজীৱ এলবি সাবস্ক্রাইব কৰিবলৈ বেল আইকনটো দবাবলৈ নেপাহৰিব আচ্ছা জি নক ChatGPT কি হয় হেতুটো জানে এটো এটা বহুত এডভান্স AI টুল তো বহুত আছে যেনেকে মাইক্ৰোসফটৰো আছে কোপাইলট আছে আজিকালি টুইটাৰো ওলাইছে গ্ৰক ওলাইছে মেটা AI নামটো শুনিছে গুগলৰো আছে জেমিনাই বুলি সো বহুত AI টুল আছে কিন্তু তাৰে ভিতৰত ChatGPT টো বহুত পপুলাৰ হয় সো গতিকে আমি ChatGPTৰ সহায়ত কেনেকে ভাল ষ্টক বিচাৰি উলিয়াম তাৰে বিষয়ে আলোচনা কৰিম ঠিক আছে সো ইয়াতে মই পাঁচটা ষ্টকৰ নাম বিচাৰিছো ন সো যদি আপনি পাঁচটা ষ্টকৰ নাম বিচাৰে তেতিয়াহলে পাঁচটা ষ্টকটো দিব কিন্তু হেকিটা ভাল হ'ব পাৰে কিন্তু তাত কিছুমান আপনি ক্ৰাইটেৰিয়া লগাব লাগিব যেনেকে ভাল ষ্টক তো হয় যদি বহুত এক্সপেন্সিভ হৈ আছে যদি পি ৰেশিও বহুত বেছি পিবি ৰেশিও বহুত বেছি হৈ আছে ভাল হলেও তো বহুত কষ্টলি হৈ আছে না সো আপনি সস্তা ষ্টক বিচাৰিব লাগিব সো হেই কাৰণে আমি কি কৰিম ইয়াত পাঁচটাৰ জায়গাত আমি 15টা বা 20টা মান ষ্টক বিচাৰিম যাতে তাৰ পৰা আমি ফিল্টাৰ কৰি কৰি লাষ্টত 4টা বা 5টা ষ্টক পাওঁ ঠিক আছে সো আমি কি কৰিম ইয়াতে 20টা ষ্টকৰ নাম বিচাৰো ঠিক আছে প্ৰথমতে দিয়কচোন কি নাম দিয়ে আমি 20টা ষ্টক বিচাৰিম তাৰ পিছত লাহে লাহে আমি সস্তীয়া ষ্টক চাম তাৰ পিছত আগো এগেইন আমি কিছুমান ফাৰ্দাৰ ক্ৰাইটেৰিয়া লগাম সো এতিয়া চাও সিম্পলি এন্টাৰ দি প্লে চাও কি ৰেসপন্স আহে 20টা ইন্ডিয়ান ষ্টকৰ নাম আহিব আমি ইন্ডিয়াতে আছো গতিকে চাও বিৰাট ধুনিয়াকে নাম কেটা দি আছে আপনি একো চিন্তা কৰিব নালাগে সিম্পলি নাম দিয়ক আৰু খেলা চাই থাকক কিন্তু হা আপনি ফাৰ্দাৰ অলপমান এনালাইসিস কৰিব লাগিব দে এনেকে ইয়াৰে ওপৰত ভৰসা কৰি পেলাই কিটাও বিনিয়োগ নকৰিব চাও ইয়াতে কি নাম আহিছে HDFC ব্যাংক আহিছে ICICI আহিছে এক্সিস আহিছে ইনফোসিস আহিছে বহুত আহিছে ঠিক আছে গুটেই কিটা কিন্তু লাৰ্জ ক্যাপ ষ্টকে হয় কিহৰ কাৰণে ভাল মাল্টিবেগাৰ তাৰ ৰিজনো দি দিছে ষ্ট্ৰং আৰ্নিং গ্ৰোথ দিস মাচ লো ডেট টু ইকুইটি ৰেশিও ROE 15তকে বেছি আছে গুড ম্যানেজমেন্ট ট্র্যাক রেকর্ড ইন্ডাস্ট্রি টেইলউইন্ড এন্ড ডিসরাপশন অ্যাডভান্টেজ কম্পিটিটিভ মোড আছে সো এইবিলাক হল ৰিজন কিন্তু লগতে চাওক ডিসক্লেইমাৰো দি দিছে হেতু মাস্ট দিবই লাগিব দিস ইজ নট ইনভেষ্টমেন্ট এডভাইস প্লিজ ডু ইয়োর ওন রিসার্চ কনসাল্ট আ সেবি রেজিস্টার্ড এডভাইজর স্টক মার্কেট আর সাবজেক্ট টু মার্কেট রিস্ক সো ময়ো ডিসক্লেইমার দি দিম ইয়াত যোনকিটা ষ্টকৰ নাম কম হেকিটা ইনভেষ্টমেন্ট এডভাইস হিচাপে ধৰি নলব বা ৰিকমেন্ডেশন হিচাপে ধৰি নলব জাস্ট ফৰ এডুকেশনাল পারপাস অনলি ঠিক আছে সো এতিয়া আমি কি কৰিম ইয়াৰ পৰা ফিল্টাৰ আউট কৰিম যে আমাক তো নাম কিটা দিছে 20টা ষ্টক 20টাৰ ভিতৰত কোনকিটা ষ্টকৰ পি ৰেশিও অলপমান সস্তা তাৰ পিছত আমি ফাৰ্দাৰ কিন্তু মানে ক্ৰাইটেৰিয়াটো বঢ়াই দিম যে ধৰি লওক 10টা ষ্টক আহিলে 10টাৰ পৰা আমি 5টা বা 4টা ষ্টক উলিয়াম সো তাৰ কাৰণে ফাৰ্দাৰ ক্ৰাইটেৰিয়া দিম সো এতিয়া আমি কি কৰিম যে এই 20টাৰ ভিতৰত আমাক স্টক কিটাৰ নাম দিয়ক যোন কিটাৰ পি ৰেশিও লেস দেন 30 বা 35 ঠিক আছে তাৰ পিছত আমি ফাৰ্দাৰ নতুন এটা ক্ৰাইটেৰিয়া লগাম সো ফৰ দা টাইম বিং আমি পি ৰেশিও লেস দেন 35 ৰ ষ্টকৰ নাম কিটা বিচাৰো ঠিক আছে তো তাৰ কাৰণে তো আপনি প্ৰম্পট লিখিব লাগিব প্ৰম্পট মানে কি ইয়াতে যে আপনি এই যে কোৱেশ্চনটো লিখিব এই কোৱেশ্চনটোকে কোৱা হয় প্ৰম্পট সো মই ফটাফট প্ৰম্পটটো টাইপ কৰি পেলাই আপোনালোকক দেখাই আছো
So ইয়াতে আমি আকৌ খুদিছো out of all the above stocks tell me the stocks which are trading at a P ratio less than 20 আচ্ছা 20 নহয় দে এটো 35 কৰি দিম 20 হলে বহুত কম ষ্টকে ওলাব 35 টু ৰিজনেবল 35 বা 30 সো এইটো দিলে চাও কি কি ৰেসপন্স আহে কোন কিটা ষ্টক আহে সো তাৰ পি ৰেশিও কিটাও দিব আই থিংক সো কোন কিটা ষ্টকৰ পি ৰেশিও কিমান হেবিলাকো দিব লেটস হিট এন্টাৰ আচ্ছা বাই দ্য ৱে এইখিনিতে মই কৈ দিওঁ ষ্টক মাৰ্কেটৰ ওপৰত মই এটা নতুন পাঠ্যক্ৰম লঞ্চ কৰিছো মানে ষ্টক মাৰ্কেট উইথ ChatGPT এণ্ড AI টুল সো এই পাঠ্যক্ৰমটোত ChatGPT পাৰপ্লেক্সিটি গুগল জেমিনাই কি কেনেকে ইউজ কৰিব লাগিব আৰু ইয়াৰ সহায়ত আপুনি টেকনিক্যাল এনালাইসিস কেনেকে কৰিব ফান্ডামেন্টাল এনালাইসিস কেনেকে কৰিব তাৰ সহায়ত আপুনি ইন্টাৰডে ট্ৰেডিং সুইং ট্ৰেডিং কেনেকে কৰিব পাৰে বা লং টাইম ইনভেস্টমেন্ট কেনেকে কৰিব পাৰে সকলোবোৰ কথা এই পাঠ্যক্ৰমটোৰ ডিটেইলছ আলোচনা কৰা গৈছে আৰু এই পাঠ্যক্ৰমটো মই জানি বুজি বহুত সস্তা ৰাখিছো মই এইটো আশা কৰি আছো বা এইটো বিচাৰো যে আমাৰ অসমীয়া মানুহখিনি যাতে সোনকালে AI টো এডপ্ট কৰে আজিকালি AI সবতে ইউজ হয় যদি আপনি ইন্দো পাক ওয়ার দেখা পাইছে এতিয়া শুনি পাই আছো যে ইমান প্ৰিসাইজলি যে টেৰৰ ক্যাম্প বা পাকিস্তানী এয়াৰবেছৰ এটাক কৰিছে তাৰ মূলতে আছিল AI বোলে বহুত প্ৰিসাইজলি মানে টাৰ্গেটটো বাছি উলিয়াইছে প্লাস আমাৰ যোনটো S400 ডিফেন্স সিস্টেম আছিল সো তাতো বোলে AI ব্যৱহাৰ কৰি পেলাই মানে ড্ৰোন কিটা বা মিসাইল পাকিস্তানী মিসাইল কিটা একদম পিন পয়েন্ট কৰি পেলাই এটেক কৰিছে গতিকে AI ইউজটো সব জায়গাতে আছে স্টক মার্কেটতো AI ভালদৰে ইউজ কৰিলে আপনি বহুত বেনিফিটেড হ'ব আপনি টেকনিক্যাল এনালাইসিসও কৰিব পাৰে ফান্ডামেন্টাল এনালাইসিস কৰিব পাৰে ট্ৰেডিং স্ট্ৰ্যাটেজি বনাব পাৰে ইত্যাদি ইত্যাদি সো এই পাঠ্যক্ৰমটো এবাৰ আপনি ডিটেইল চাই ল'ব ইয়াতে মই কেইটামান লেকচাৰ ফ্ৰী কৰি দিছো ফ্ৰী প্ৰিভিউ আপনি চাব পাৰিব যেনেকে about the instructor okay ইয়াৰ সহায়ত স্টক মাৰ্কেট এইটো আপনি ফ্ৰীতে চাব পাৰিব আৰু কেইটামান লেকচাৰ আছে আপনি ফ্ৰীতে চাব পাৰিব যেনেকে এইটো আইডেন্টিফাইং ট্ৰেন্ড সাপোর্ট ৰেজিস্ট্যান্স ইউজিং AI সো যদি আপনি AI শিকিবলৈ উৎসুক তেতিয়া হলে এই পাঠ্যক্ৰমটো এবাৰ আপনি চাব মই কোৱা নাই আপনি লৈ লওক কিন্তু এট লিস্ট এবাৰ চাই লব মই ইয়াতে কি কি শিকাইছো ঠিক আছে আৰু আপনি যদি জামানে কা সাথ कदम से कदम मिलाना चाहते हो तो आपको टेक्नोलॉजी एडॉप्ट करना पड़ेगा सही कहना अच्छा जी नक इतिया আমি স্টকৰ নাম কিটা পাই গলো ইয়া দেখিছে নে ইয়াতে যোন কিটা স্টকৰ নাম দিছে এতিয়া গুটেই কিটাৰ পি ৰেশিও লেস দ্যান 35 দেখিছে সো ইনফোসিস আহিছে HCL টেক টাটা মোটরস লার্সেন টিব্রো বাজাজ ফাইনান্স আৰু পি ৰেশিও কিটাও দি দিছে ইয়া ঠিক আছে আৰু সোর্স কোৰ পৰা মানে ইনফরমেশন খিনি লৈছে এই সোর্স কেইটাও দি দিছে ইয়া দেখিছে না সো আপনি এটা এটা কে স্টক বিচাৰি উলিয়াব নালাগে আপনি সিম্পলি এটা প্ৰম্পট লিখি দিব AI যিকোনো AI টুল পারপ্লেক্সিটি কক বা ChatGPT কক সো আপনার হইবলা কামখিনি কৰি দিব মই এটা সিম্পল এক্সাম্পল দিছো ইয়াতে আপনি বহুত বস্তু এডও কৰিব পাৰে এড কৰি পেলাই তাৰ পৰা কোৱেশ্চন সুধিব পাৰে PDF ফাইল এড কৰিব বা আপনি পিকচাৰ এড কৰিব তাৰপিছত ডিপ সার্চও কৰিব পাৰে ইয়াতে ডিপ সার্চ আছে আপনি ইমেজ বনাব পাৰে ঘিবলি ইমেজ যে বহুত পপুলাৰ হৈছে সো ঘিবলি ইমেজও বনাব পাৰে আচ্ছা জিয়ে ন ইয়াতে এতিয়া পাঁচটা স্টক আহিলে সো 20 টাৰ পৰা দেখিছে নে পাঁচটা স্টক নেৰো কৰি পেলা আমি সাকনি কৰি পেলা পাঁচটা স্টক আনিলো সো এতিয়া ইয়াতে দিছে stocks with P ratio above 35 এই কিটা স্টকও কনসিডার কৰিব পাৰি কাৰণ বেছি নহয় P 40 41 আৰু 36 এই কিটা স্টক ঠিক আছে সো টোটাল 8টা স্টক সো আমি এতিয়া ফার্দার এইটো সাকনি কৰিম কেনেকে যে ঠিক আছে এই কিটা স্টক সস্তা 5টা প্লাস 3টা আমি ঠিকঠাক বুলি ধৰি লব পাৰো ৰিজনেবলি প্ৰাইসড হয় ইয়াক যদি আপনি ফার্দার সাকনি কৰিব বিচাৰিছে যে নাই মই 8টা স্টক নহয় মই ইয়াৰ পৰা দুটা বা তিনটা স্টকতে বিনিয়োগ কৰিম ভাল স্টক যোনকিটা স্টকে ডিভিডেন্ড দিয়ে সো সেইকিটা স্টকও আপনি ChatGPT ৰ সহায়ত উলিয়াব পাৰিব কেনেকে সিম্পলি মই ইয়াতে আৰু এটা প্ৰম্পট লিখি দিম So মই ইয়াতে লিখিছো out of
the above 8 stock give me the list of stocks which are dividend paying. 8টা stock no doubt ভাল stock হয় সস্তা ট্ৰেড কৰি আছে কিন্তু আমাক ডিভিডেন্ডো লাগে সো তেতিয়া হলে আপুনি ফাৰ্দাৰ এনেকে এটো নেৰো ডাউন কৰিব পাৰে সো এতিয়া চাও কি নাম আহে কোন কিটা ষ্টকে ডিভিডেন্ড দিয়ে ঠিক আছে সো সিম্পলি এন্টাৰ মাৰি দিম এন্টাৰ মাৰি প্লে চাও এতিয়া কি উত্তৰ আহে বা কি ষ্টকৰ নাম আহে নো ডাউট দিব কেতিয়াবা অলপমান টাইম লগায় এতিয়া চাও নাম আহিছে চাও ইয়াতে 8টাৰ ভিতৰত 7টা ষ্টকে ডিভিডেন্ড পেইং বুলি কৈছে ঠিক আছে সো আপুনি যদি কয় নাই 7টাৰ ভিতৰত মোক 5টা লাগে যোনকিটা অলপ বেছি ডিভিডেন্ড দিয়ে হেকিটা লাগে হেকিটা আপুনি উলিয়াব পাৰে আৰু ইয়াত আপুনি চালেও গম পাব কোনকিটা বেছি ডিভিডেন্ড দি আছে ইনফোসিস ডিভিডেন্ড চাও ইমান 17% অৰ ডিভিডেন্ড ইল্ড তাৰ পিছত HCL টেকনলজি ইয়াতে দিছে 52 रुपीजৰ এতে ডিভিডেন্ড ইল্ড দিয়া নাই তাৰ পিছত টাটা মোটৰছৰ 100 টকা পাৰ শেয়াৰ দি আছে ডিভিডেন্ড তাৰ পিছত LNT দি আছে 24 रुपीजৰ সো যদি আপনি এনেকে কিছুমানৰ চাওক ডিভিডেন্ড ইল্ড হিচাপে দিছে কিছুমানৰ দিছে আকৌ রুপিজ হিচাপে যদি কয় আপনি অ্যারেঞ্জ দা dividend paying stocks in the descending dividend paying list so teneke apni jodi bichare teneke bicharibo pare so moi ki kom ইয়াতে মই অলপমান স্পেলিং মিস্টেক কৰিছো একো নাই এটো বুজি পাবো ওকে ঠিক আছে এতিয়া মই কি কৈছো মেনশন দা ডিভিডেন্ড ইন টার্মস অফ ডিভিডেন্ড yield আমাক yield হিসাবে লাগে সো যাতে আমি কম্পেয়াৰ কৰিব পাৰো রুপিজ হিসাবে দিলে তো আমি কম্পেয়াৰ কৰিব নোৱাৰো ন কিছুমান ষ্টকৰ দাম এতিয়া 2000 3000 কিছুমানৰ দাম 500 600 আৰু এতিয়া yield হিসাবে দিছে এতিয়া আমি ধুনিয়াকে কম্পেয়াৰ কৰিব পাৰে ইনফোসিস সবতছে বেছি ডিভিডেন্ড দি আছে 3.08 আচ্ছা এইটো দিছে হাইয়েস্ট HCL টেক 3.61 টাটা মোটরস 0.82 লার্সেন এন্ড টিব্রো ইমান সো যদি আপনি কয় তিনটা স্টকত বিনিয়োগ করেন তেতিয়া হলে এই তিনটা লও এই তিনটার ডিভিডেন্ড অলপ বেশি যদি কয় নাই মই দুটা স্টকত বিনিয়োগ করেন তেতিয়া হলে এই দুটা স্টক লও কিন্তু হা অলওয়েজ আপনি সোর্সটো তো চাবই আৰু এইটো ক্রস ভেরিফাই কৰিবলৈ নেপাহৰিব যেনেকে ইনফোসিস 3.08 रुपीजৰ ডিভিডেন্ড সো আপনি এবাৰ ইয়াৰ ডিভিডেন্ডটো চেক কৰি প্লাই চাওক 3.08 হয় নে নাই ইনফোসিস আমি এবাৰ চাও ইনফোসিসৰ ডিভিডেন্ড কিমান ইয়াতে দেখা পাইছে না 2.7 ওকে অলপ ইফাল হিফাল আৰু সো এইখিনি তো চলতা है 2.7 তাত 3% অৰ ডিভিডেন্ড yield দেখাইছে সো এনেকে আপনি ফার্দার নেরো ডাউন কৰিব পাৰে আৰু নেরো ডাউন কৰি আপনি ভাল স্টক ইনভেস্টমেন্টৰ কাৰণে উলিয়াব পাৰে আৰু এইবিলাক সম্ভৱ হৈছে এআইৰ সহায়ত ঠিক আছে গতিকে আপনি সদায় जमाने के साथ चलना ही है तो आपको टेक्नोलॉजी सीखना पड़ेगा सो जी नक এই ভিডিওটো কেনেকুৱা পাইছে কমেন্ট কৰি প্লাই জনাব আৰু যদি পাঠ্যক্ৰমটো লাগে মই ইয়াৰ লিংকটো তলত দি দিম হেকলৈকে ভিডিও চোৱাৰ বাবে অশেষ ধন্যবাদ জয় আই অসম